পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত তাৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহা কালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম। কাৰণ মই বিশ্বাস কৰোঁ অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। ভাল ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশা কৰিছোঁ। অসমত যাতে উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব খোজোঁ। চাওঁতে চাওঁতে ঝুমুৰ নৃত্যও আহি পালে। 24 তাৰিখে সন্ধিয়া সৰু সজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত। আটাইতকৈ ডাঙৰ ডিপ্লয়মেণ্ট উত্তৰ পূব ভাৰতত আছে। কাৰণ চীনৰ সীমান্ত হোৱা বাবে আটাইতকৈ বেছি সেনা, বিশেষকৈ 62 চনৰ যুদ্ধৰ পিছত আটাইতকৈ বেছি সেনা উত্তৰ পূবতে মোতায়েন কৰা হয়। কিন্তু সেনাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে আমাৰ উত্তৰ পূৰ্বত এটাও কল কাৰখানা নাছিলে। আজি আমি আছাম এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 কেবিনেটে অনুমোদন কৰিছিলোঁ, যাতে আমি অসমলৈ প্ৰতিৰক্ষাৰ সৈতে জড়িত উদ্যোগসমূহ আনিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ছেমি কণ্ডাক্টৰৰ পিছত এতিয়া আৰু এখন নতুন জগতত আমি প্ৰৱেশ কৰিব খুজিছোঁ। জৈৱিক সম্পদৰ জগতখন পৃথিৱীত নতুনকৈ আলোচনা হৈছে। বায়' মেনুফেকচাৰিং অফ কেমিকেলছ, এনজাইম, বায়' পলিমাৰ্ছ, ফাংচনেল ফুড আৰু বিভিন্ন বায়' প্ৰডাক্টৰ। আমি প্ৰ'বায়'টিকৰ কথা শুনিছোঁ। এতিয়া বায়' ইঞ্জিনিয়াৰিঙৰ জৰিয়তে আমাৰ বাবে প্ৰয়োজনীয় খাদ্য নিৰ্মাণৰ প্ৰস্তুতি লেবৰেটৰীত আৰম্ভ হৈছে। অসমে যাতে এই নতুন জগতখনৰ পৰা দূৰত থাকিব নালাগে, সেইকাৰণে আজি আমাৰ কেবিনেটত আছাম একশ্যন প্লেন অন বায়' E3 পলিচিও আজি আমি নিৰ্মাণ কৰিছোঁ, যাতে ভাৰতৰ এই নতুন উদ্যমিতা আৰু নতুন উদ্যোগ ক্ষেত্ৰত আমাৰ ৰাজ্যখন যাতে পিছুৱাই থাকিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা আমি ভাল সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে 39খন জিলাত আমি 39খন আমি সম জিলা আৰম্ভ কৰিছিলোঁ। সম জিলাসমূহত এইবাৰ গণৰাজ্য দিৱসো উলহ মালহেৰে পালন কৰা হৈছে। সম জিলা আয়ুক্ত আমি নিয়োগ কৰিছিলোঁ। আজি আমি সম জিলা পুলিচ আয়ুক্ত নিয়োগৰো সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এতিয়া সম জিলাৰ বাসিন্দাসকলে বহু সময়ত জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত নোযোৱাকৈ আৰক্ষীৰ লগত জড়িত কাম কাজসমূহ সম জিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে সমাপন কৰিব পাৰিব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত
আজি আমি আৰু এটা বিশাল পদক্ষেপ গ্ৰহণ কৰিব পাৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক অসমত আমি পৰ্যটনৰ এক নতুন বিপ্লৱ আনিব পাৰোঁ। এই গোটেইবোৰ চিন্তা আমি যদি এটা এটাকৈ শৃংখলাবদ্ধভাৱে কৰি যাওঁ আৰু এইসমূহক যদি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ, আমাৰ অসম নিশ্চিতভাৱে বিশ্ব দৰবাৰলৈ যাব। মই দেখি আছোঁ সমীম বৈশ্য মোক হেপী বাৰ্থডে কৈছে, ৰক্তিম দাস মোক হেপী বাৰ্থডে কৈছে, বৰেণ কৰ্মকাৰ হেপী বাৰ্থডে ছাৰ, ধুনু কল্পনা বৰুৱা হেপী বাৰ্থডে মামা, বিদ্যুৎ বৰ শইকীয়া হেপী বাৰ্থডে, অপূৰ্ব মন্ত্ৰী হেপী বাৰ্থডে, ধনজিৎ নাথ মামা বুলি সম্বোধন কৰিছে। মই দেখি আছোঁ মমি মেধি হেপী বাৰ্থডে, মাইকেল দাসে কৈছে মোক ধুনীয়াকৈ সম্বোধন কৰিছে, পাহি বৰুৱাই হেপী বাৰ্থডে কৈছে, সংসদ কৃপানাথ মালাই ব্ৰডকাষ্ট চাই আছে, কৰিম শেখে কৈছে লাভ ইউ, মহম্মদুল হুছেইনে ব্ৰডকাষ্ট চাই আছে, পল্লৱ নাথে জন্মদিনৰ শুভেচ্ছা দিছে, সুৰুজ ভূঞাই জন্মদিনৰ শুভেচ্ছা দিছে, দিউনশ্ৰী বসুমতাৰীয়ে ব্ৰডকাষ্ট চাই আছে, ডক্টৰ ভিক্টৰ কুমাৰ গুপ্তা হেপী বাৰ্থডে উইচ কৰিছে, হৰজ্যোতি তালুকদাৰে হেপী বাৰ্থডে দিছে, নিপামণি তালুকদাৰে ব্ৰডকাষ্ট চাই আছে, ৰঞ্জিত মালাকাৰে হেপী বাৰ্থডে উইচ কৰিছে, জয়িতা পুৰকাইষ্ট হেপী বাৰ্থডে উইচ কৰিছে, প্ৰাঞ্জল কলিতা হেপী বাৰ্থডে উইচ কৰিছে, শ্বাহিন মহম্মদ হেপী বাৰ্থডে উইচ কৰিছে। আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। সমীৰণ দিগন্তই গোলাঘাটৰ পৰা মোক শুভকামনা জনাইছে, বিশাল ডেকাই শুভকামনা জনাইছে, অজস্ৰজনে শুভকামনা জনাইছে। মই এটাই আশা কৰিম, কালিৰ দিনটোত আপোনালোক সকলোৱে অকণমান সময় উলিয়াই মোক আশীৰ্বাদ কৰিব, যাতে অসমখনক কৰবাত নহয় কৰবাত বিশ্বৰ দৰবাৰত ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি যাতে সকলোৰে সামগ্ৰিক প্ৰচেষ্টাত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ আমাৰ মাজত অজস্ৰ সম্ভাৱনা লুকাই আছে। কৰবাত নহয় কৰবাত 3টা দশকৰ বন্ধ, ধৰ্ণা, ধৰ্মঘট, নিৰাশা, অন্ধকাৰে আমাৰ মাজৰ পৰা উদ্যমবিলাক হেৰুৱাই পেলাইছিলে। কৰবাত নহয় কৰবাত আমি নিজৰ ওপৰতে আত্মবিশ্বাসবোৰ হেৰুৱাই পেলাইছিলোঁ। এটা জাতি আমাৰ পৰিচয় আন্দোলনমুখী হৈ পৰিছিল। এই জাতিটোৰ মাজত অজস্ৰ সম্ভাৱনা লুকাই আছে। এই জাতিটোৰ পৰিচয় আন্দোলনমুখী হ'বই নোৱাৰে। এই জাতিটোৰ পৰিচয় হ'ল কৰ্মমুখী। এটা নিশাৰ ভিতৰতে লাচিতে মোগলক ৰুধিবলৈ গড় বান্ধিছিলে, প্ৰকাণ্ড গড়। তাৰমানে অসমীয়া কিমান কৰ্মমুখী আছিলে। অসমৰ প্ৰতিজন যুৱকৰ মাজত ব্ৰহ্মপুত্ৰৰ দৰে অযুত সাহস আৰু সম্ভাৱনা লুকাই আছে। জাতিটোক আমি নতুন প্ৰাণ দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক যাতে মই এক সুন্দৰ পথেৰে, অৰুণোদয় পথেৰে, অনিৰুদ্ধ পথেৰে আগুৱাই লৈ গৈ আমাৰ অসমখনক ভাৰত মাতৃৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ।
তাৰ বাবে আকৌ এবাৰ মই আশীৰ্বাদ বিচাৰিলোঁ। ব্ৰডকাষ্টত মোক বহুতে সুধিছিল যে আপোন ঘৰ আঁচনিৰ কৰ্মচাৰীসকলে নতুনকৈ 30 লাখ টকাৰ লোন পাব, আমিতো 15 লাখ পালোঁ, আমি আৰু 15 লাখ পাম নেকি? আজিৰ কেবিনেটে আপোনালোকক আৰু 15 লাখ টকাকৈ ঋণ লোৱাৰ সুবিধা কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা, বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম। বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে, সকলোৰে নাম লোৱা সম্ভৱ নহয়, কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম। পুনৰ এবাৰ সকলোলৈ বহুত বহুত ধন্যবাদ জনালোঁ। জয় হিন্দ, বন্দে মাতৰম। অসম মাতৃৰ বিজয়ে, অসম মাতৃৰ জয় গুণে আমাক সকলোকে গৌৰৱান্বিত কৰক। বহুত বহুত ধন্যবাদ। জয় হিন্দ।